বিটিআৰ গুৰেশ্বৰত বহুকেইটা কাৰ্যসূচীলৈ উপস্থিত অসম প্ৰদেশ কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ। বিজেপিয়ে বিটিআৰ নিৰ্বাচন কৰিব নোৱাৰিলে বিটিআৰ বিটিচি নিৰ্বাচনহে অনুষ্ঠিত হৈছে। আমাৰ কৰ্মীবোৰ আৱেগিক হৈ আছে। বিটিআৰ সংগঠনটো আমি থিয় কৰাম। বিটিআৰত এইবাৰ আমি নতুন ইতিহাস সৃষ্টি কৰিম। বিটিআৰ ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে। যি ধৰণৰ উন্নয়ন আগত তৰুণ গগৈৰ দিনত হৈছিল সেই ধৰণৰ পৰিৱেশ পৰিস্থিতি আকৌ ৰাইজে কংগ্ৰেছৰ পৰা আশা কৰে। গুৰেশ্বৰৰ যদি আজিলৈ উন্নয়ন হোৱা নাই সেই দায়িত্ব বিজেপি চৰকাৰৰ। বিজেপিয়ে জনজাতি মানুহক অধিকাৰ দিব নোৱাৰিলে, ভূমিহীন মানুহক ভূমি দিব নোৱাৰিলে। বিটিআৰত 4টা দলৰ ভিতৰত সকলোতকৈ বিফল হৈছে বিজেপি। নিউজ ডেস্ক ৰিপৰ্ট, টাইম 24 নৰ্থ ইষ্ট। আজি বৰ্তমান জনসাধাৰণে গম পাইছে যে যদি যোৱা সময়ত এই অঞ্চলত গুৰেশ্বৰৰ বিষয়কৈ উন্নয়ন যদি হোৱা নাই, ইয়াৰ দায়িত্ব বিজেপি চৰকাৰৰ। যিহেতু ৰাজ্যত তেওঁলোকৰ চৰকাৰ, কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ। কিমান ফাণ্ড আহে, কিমান ফাণ্ডলৈ কেলেংকাৰী হৈছে নাই হোৱা, কেনেদৰে পইচাবোৰ খৰচ হৈছে নে নাই হোৱা, ইয়াত গোটেই ইয়াৰ দায়িত্ব বিজেপি চৰকাৰ। স্থানীয় কাউন্সিলৰ আছে, কিন্তু এইটোতো বৰ্তমান মুখ্যমন্ত্ৰীয়ে চব নিজৰ হাতত ৰাখি থয়। চব নিজৰ, যেতিয়ালৈকে তেওঁলোকে একো টেক্স নাপায়, নিজৰ তেওঁ যেটা বিশেষ দিছপুৰ টেক্স বিচাৰে, যেতিয়ালৈকে সেই টেক্সটো নাপায় তেওঁ পইচা এৰি নিদিয়ে। কিন্তু আমি দেখা পাইছোঁ যে মুখ্যমন্ত্ৰীয়ে এনেকুৱা ক'বলৈ বিচাৰে যে ইয়াত যে কেলেংকাৰী হৈছে তাৰ কাৰণে তেওঁলোকৰ চৰকাৰৰ কোনো দায়িত্ব নাই। এইটো কি ধৰণৰ যুক্তিহীন কথা? কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ, অমিত শ্বাহ ডাঙৰীয়া চব চাই আছে, ৰাজ্যত তেওঁলোকৰ চৰকাৰ, মুখ্যমন্ত্ৰী নিজে আছে, আকৌ যদি কেলেংকাৰী হৈছে তেওঁৰ দায়িত্ব নহয়। এই ধৰণৰ যুক্তিহীন কথাবোৰ ৰাইজে ভাল পোৱা নাই। ৰাইজে গম পাই গৈছে যে কেলেংকাৰী যদি হৈছে ইয়াৰ লাভ বিজেপিও লৈছে, স্থানীয় UPPL চৰকাৰো লৈছে, আৰু সেইকাৰণে ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰে। যি ধৰণৰ উন্নয়ন আগৰ তৰুণ গগৈদেৱৰ দিনত হৈছিল, এই ধৰণৰ পৰিস্থিতি পৰিৱেশ আকৌ কংগ্ৰেছৰ ফালৰ পৰা আশা কৰে। পুনৰবাৰ কৈছোঁ যে আজি তাৰিখত আমাৰ কৰ্মীখিনি ইমান আৱেগিক হৈ আছে যে সদায় আমি মিত্ৰতা সম্পৰ্কত দলৰ নিজৰ বলিদান তেওঁলোকে চাবলৈ হৈছে। তো আমাৰ কৰ্মীসকল আমাৰ ওপৰত যথেষ্ট জোৰ দিছে যে এইবাৰ একদম 100% আমি আগবাঢ়ি যাব লাগে। আমি কৰ্মীখিনিৰ লগত আলোচনা কৰি আছোঁ যে আমি আপ্ৰাণ চেষ্টা কৰিম, সংগঠনটো আমি থিয় কৰিম। আমাৰ বিধায়কসকল আজি আহিছে, যিদৰে আজি আমাৰ বিধায়কসকল যোৱা এমাহৰ ভিতৰত যিমান কষ্ট কৰিছে, আজিও আপোনালোকে দেখিছে 3গৰাকী বিধায়ক, আমাৰ ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া, দিগন্ত বৰ্মন ডাঙৰীয়া, নন্দিতা দাস ডাঙৰীয়ানী, প্ৰাক্তন বিধায়ক আমাৰ উপসভাপতি প্ৰাণেশ্বৰ বসুমতাৰী ডাঙৰীয়া, যিদৰে গোটেই দলটো ইয়াত নামি পৰিছে। মই ভাবোঁ যে বিটিআৰত আমি এটা নতুন চেপ্টাৰ, এটা নতুন ইতিহাস সৃষ্টি কৰিবলৈ গৈ আছোঁ। তেওঁ নিজৰ বিফলতা লুকাবলৈ হ'লে এনেধৰণৰ প্ৰচাৰটো কৰিব লাগিব। যোৱা 5টা বছৰ যে একো কৰিব নোৱাৰিলে, যোৱা 10টা বছৰ বিজেপি একো কৰিব নোৱাৰিলে, কেন্দ্ৰত থাকিও একো কৰিব নোৱাৰিলে, জনজাতি মানুহক অধিকাৰ দিব নোৱাৰিলে, ভূমিহীন মানুহক ভূমি দিব নোৱাৰিলে, বিভিন্ন কলেজৰ ভিতৰত তেওঁলোকক উন্নয়ন কৰিব নোৱাৰিলে। নিজৰ বিফলতা লুকাবলৈ যোৱা 10টা বছৰ বিফল কোন হৈছে? বিফল বিজেপি হৈছে। ইয়াততো সলনি হৈছে কাউন্সিলৰ ভিতৰত, কিন্তু কেন্দ্ৰত আৰু ৰাজ্যতো তেওঁলোকৰহে চৰকাৰ। আটাইতকৈ বিফল যদি ইয়াত 4টা পাৰ্টি যদি আছে বিটিআৰ নিৰ্বাচনী প্ৰচাৰত, বিটিএ দেই, বিটিআৰটো আকৌ ক'লে ভুল হ'ব। এইটোৱেতো হ'ল বিজেপি, যে বিটিআৰ যে কৰিব নোৱাৰিলে। আজি আমি বিটিআৰ নিৰ্বাচন আমি কৰা নাই, আজি বিটিএ নিৰ্বাচন হৈছে। নিজৰ বিফলতা লুকাবলৈ, নিজৰ কেলেংকাৰী লুকাবলৈ আজি তেওঁলোকৰ যে মন্ত্ৰী সম্পূৰ্ণভাৱে বিফল হৈছে। নিজৰ বিফলতা লুকাবলৈ হ'লে, নিজৰ মাত্ৰ ক্ষমতা ধৰি ৰাখিবলৈ হ'লে আজি এনেধৰণৰ প্ৰচাৰ চলাই আছে।